নমস্কাৰ, আমি আছো বিজনীত আৰু বিজনীৰ যি ৰাজনৈতিক পৰিৱেশ সেয়া আমি জানিবলৈ চেষ্টা কৰিছিলোঁ আৰু বিজনীৰ বিভিন্ন প্ৰান্তত আমি ঘূৰিছিলোঁ আৰু ঘূৰি এটা কথা অনুভৱ কৰিব পাৰিলোঁ যে যিগৰাকী ব্যক্তিক হাগ্ৰামা মহিলাৰীয়ে যিগৰাকী ব্যক্তিক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জিকাই দিবলৈ গৈছে আৰু বিজনীৰ দায়িত্ব তেওঁলোকৰ আৰু সেইগৰাকী ব্যক্তি হৈছে অৰূপ কুমাৰে আমাৰ সৈতে আছে। বিজনীত আপুনি বিগত সময়ছোৱাত বিধানসভা নিৰ্বাচনৰ বাবে যেনেদৰে ঘূৰি আছে, ৰাইজে আপোনাক এতিয়ালৈকে কেনেদৰে সঁহাৰি দিছে আৰু কিমানখিনি আগবাঢ়িছে কাম? আহ, ভাল হোৱাৰি দিছে আপোনাৰ বিজনী সমষ্টিৰ ৰাইজ এতিয়া যোৱাবাৰো ইয়াৰ পৰা বিজেপি জয়যুক্ত হৈছে উম, আৰু এইবুলি NDA উম, হিচাপে BPF BJP আৰু AGP তিনিটা দল একলগ হৈ মই NDA প্ৰাৰ্থী ৰূপ উম, কুমাৰ দে উম। তো মই ভবা নাই যে বেলেগ কিবা হ'ব, পজিটিভ হ'ব, ভালেই হ'ব। হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন এই BTC আৰু সেই BTCত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অহাৰ লগে লগে কেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হয় মই ক'ব নালাগে, কিন্তু এই বিজনীত যিহেতু উন্নয়নৰ বিষয়ক লৈ এইকেইটা দিনত বিশেষভাৱে আপোনালোকে ৰাইজৰ কাষলৈ গৈছে, একেটা সময়তে UPPL প্ৰত্যাহ্বান জনাব পৰাকৈ বিজনীত কিবা স্বৰূপে সক্ষম হ'ব নেকি? আপুনি ৰেজাল্টৰ পিছতে গম পাব UPPL কেইটা চিট পায়। এতিয়া বহুত কিবা কিবি কৈছে। উম, BTCৰ 15টা সমষ্টিত UPPL কেইটা চিট পায় উম, আপুনি 4 তাৰিখ ৰাতি গম পাই যাব। উম, তো মই সেইকাৰণে ক'ব বিচৰা নাই UPPL টিপিএল কথা। উম, মানুহ আপুনি জানে যে হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত আৰু ভৰসা কৰা মানুহ নাই। উম, BTCত হাগ্ৰামা মহিলাৰীৰ ওপৰতো ডাঙৰ নেতা নাই। উম, তো ৰাইজৰ কমপ্লিট আস্থা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত আৰু আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ ওপৰত উম, আৰু EGP অতুল বৰা ডাঙৰীয়াৰ ওপৰত। উম, তিনিটা দল একলগ হৈ NDA হিচাপে আমি প্ৰতিদ্বন্দ্বিতা কৰি আছোঁ। আপুনি ভাবে নেকি যে বেলেগ দলে NDAৰ লগত যুঁজ কৰিব পাৰিব? উম। বিজনীত আজি কংগ্ৰেছৰ নিচিনা দল, উম, ইমান শক্তিশালী দল উম, আজি অসমত শূন্য হ'বলৈ গৈ আছে। উম, তো এই NDA হিচাপে BTCত আমি আছোঁ। উম, বেলেগ কোনোবা এটা দল আছে নেকি যাক NDAৰ লগত হেৰি কৰিব পাৰে? উম। এইবিলাক নহয়, মানুহে বহুত কিবা কিবি কয়। মই ভাবোঁ UPPL কোনো ফেক্টৰ নহ'ব। বিজনীক আগুৱাই নিয়াৰ ক্ষেত্ৰত বহুখিনি আপোনাৰ হয়তো সপোন আছে। নিশ্চয়ই আছে। উম, তাৰ ভিতৰত NDAৰ আমাৰ হয়তো আপোনাৰ গম পায় যে মুখ্যমন্ত্ৰী ডাঙৰীয়া যোৱা কেইদিনমান আগত যেতিয়া মিটিং কৰি গ'ল, উম, প্ৰায় 50,000 মানুহ হৈছিল। উম, যি মানুহ নেকি আজিলৈকে বিজনীত এনেকুৱা হোৱাই নাই উম, পৰিৱেশ। তো সেইদিনেই মুখ্যমন্ত্ৰী ডাঙৰীয়া বহুকেইটা এনাউন্সমেণ্ট কৰিছে উম, যে ইয়াতে কমাৰ্চ কলেজ হ'ব, মানে JJM জল জীৱন মিছনৰ যিবিলাক আমাৰ আঁচনি আছে, উম, পিউৰ ড্ৰিংকিং ৱাটাৰ এইবিলাক ঘৰে ঘৰে দিয়া হ'ব। উম, তাৰপিছত ট্ৰেইনৰ ষ্টপেজ, তিনিটা ট্ৰেইনৰ ষ্টপেজ ইতিমধ্যে কৰিলেই উম, আৰু এখন কৰাৰ পৰিকল্পনা চলি আছে। উম, আপোনাৰ দেওঘৰ উম, যোৱাৰ ট্ৰেইন ষ্টপেজ চলি আছে বিজনী। তাৰপিছত আপোনাৰ 10,000 অৰুণোদয় বৰাই দি গ'ল। উম, 10,000 বেকাৰ ল'ৰা ছোৱালীক 2 লাখ টকাৰ চেক প্ৰদান কৰিব। উম, তাৰপিছত ইলিফেণ্ট কনফ্লিক্ট যি হাতী আৰু মানুহৰ মাজে যে সংঘৰ্ষ এইটো উম। আপোনাৰ সমাধান কৰা চেষ্টা, এনেকুৱা বহুকেইটা আছে, সেইমতে হৈ যাব আৰু। NDAৰ কথা ক'লে আপুনি NDA কিমান শক্তিশালী সেইটো মই ক'ব নালাগে এই মুহূৰ্তত, আৰু 2016 চনৰ পিছত 2016, 2021 আৰু এইবাৰ 2026 এই তিনিবাৰ যেতিয়া NDA হেট্ৰিক কৰিবলৈ গৈ আছে, মই এইটো সুধিব বিচাৰিছোঁ যে এগৰাকী যেতিয়া জনপ্ৰতিনিধি হোৱা যায় সেই অঞ্চলটোৰ সমস্যাখিনিক লৈ বিশেষভাৱে বহুখিনি চিন্তা কৰিব লাগে। আপুনি বহুবাৰ ইতিমধ্যে বহু সময়ত BTCৰ ক্ষেত্ৰত কেনেদৰে ব্যৱস্থা লৈছিল বা BTCৰ ক্ষেত্ৰত কেনেদৰে ৰাইজৰ কাষত আছিল সেইটো আমি সকলোৱে জানো। বিজনীৰ যিখিনি সমস্যা, বিজনীবাসী আপোনাক হয়তো এইকেইটা দিনত বহুখিনি কথা কৈছেহি যে আমাৰ এইকেইটা সমস্যা আছে, আপুনি আমাক সমাধান কৰি দিয়াটো প্ৰয়োজন। তাৰ ভিতৰত কোনখিনি কথা কৈছে? শুনক, আপুনি যি কথা কৈছে আগতে জিকি লওঁ, উম, জিকাৰ পিছত সেইবিলাক কথা আহিব। উম, তো জিকাত কাৰণে 3 দিনমান আৰু 4 দিনমান আমাৰ বাকী আছে ইলেকশ্যন। উম, ভালে ভালে জিকি যাওঁ, তাৰপিছত ক'ত সোমাওঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়া কি দায়িত্ব দিয়ে কি নিদিয়ে, হাগ্ৰামা মহিলা ডাঙৰীয়া কি দায়িত্ব দিয়ে কি নিদিয়ে, এইটো সময়ত দেখা যাব। মই আগন্তুক ভৱিষ্যতৰ কথা ইমান ক'ব বিচৰা নাই। এতিয়া মই জাষ্ট কেৱল প্ৰচাৰত উম, আৰু প্ৰচাৰত লাগি পেলাই ভাল ভোট লৈ জিকিব লাগে আৰু MLA হিচাপে বিজনী সমষ্টিত কি কাম কৰিব লাগে সেইটোৱে মোৰ মগজত সোমাই আছে। মই অধিক ইমান সপোন দেখা নাই, মই অধিক ইমান ভবা নাই। বহুতে বহুত কিবা কিবি কৈ আছে। মই MLA হৈ থাকিব পাৰিলেই বহুত সুখী আজিৰ দিনত। MLA হৈ বিজনীবাসী ৰাইজৰ হৈ কাম কৰি যাব পাৰিলেই বহুত সুখী। পিছত দায়িত্বৰ কথা আহিব, উম, পিছপৰা অঞ্চলৰ কথা আহিব, দূৰ দূৰান্তৰ কথা আহিব। আগতে যোন
মানুহবিলাক এই সমষ্টিৰ পৰা জিকাই দিব, সেই সমষ্টিৰ নেতৃত্ব দিয়াটোৱেই মোৰ আগতে ডাঙৰ দায়িত্ব। বিজনীবাসী ৰাইজক কিবা আহ্বান জনাব নেকি অনুষ্ঠানৰ জৰিয়তে? বিজনীবাসী ৰাইজক এইটো আহ্বান জনাম যে NDA আক্ৰমণ মহিলেৰী যেনেকুৱা ৰাইজক প্ৰতিশ্ৰুতি দিছে বা কাম কৰি আছে, হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডাঙৰীয়া আগন্তুক দিনত আৰু 2 লাখ চাকৰি দিব, মানে উইদাউট ব্ৰাইব, বিনা উৎকেচেৰে। অৰুণোদয়ৰ সংখ্যা বঢ়াব, প্ৰায় আৰু কিমান লাখ কিলোমিটাৰ ৰাস্তা হ'ব, কিমান ডাঙৰ ডাঙৰ ফ্লাইঅভাৰ হ'ব, এডভান্টেজ 2.0, কিমান ইনভেষ্টৰ আহিছে অসমত, কিমান উন্নয়ন হ'ব, এইবিলাকৰ মানে চিন্তা কৰি পেলাই সকলোৱে আপোনালোকে NDAৰ ভোট প্ৰদান কৰিব, এইটোৱেই বিজনীবাসী ৰাইজক মোৰ আহ্বান। অৰূপ কুমাৰ দে যিখিনি কথা কৈছে, নিশ্চিতভাৱে বিজনীবাসীৰ বাবে আশাৰ খবৰ এইটোৱে যে অৰূপ কুমাৰ দে বিজনীত আছে আৰু অৰূপ কুমাৰ দে থকা মানে বিজনীৰ উন্নয়ন নিশ্চিত, আৰু সেইবাবে এগৰাকী যোগ্য জনপ্ৰতিনিধিক বিজনীবাসীয়ে নিৰ্বাচন কৰাৰ সময় আহি পৰিছে। আৰু অৰূপ কুমাৰ দে যে বিজনীবাসীৰ লগত প্ৰতিটো মুহূৰ্তত 24 ঘণ্টাই যে থাকিব, ইতিমধ্যে সকলোৱে গম পায়। আৰু আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনি সময় দিয়াৰ বাবে। থেংক ইউ, নমস্কাৰ।